নমস্কাৰ বাইদেউ ভণ্টিসকল, আকৌ এবাৰ আহিলোঁ আপোনালোকৰ মাজত। আজি খাৰ আঞ্জা লৈ কেনে। আজি আমাৰ খাৰ খোৱা আলহী আহিব, মানে অকলেতো মই নাখাওঁ, লগত পালোঁ খাৰ খোৱা মানুহ, আমাৰ লগতে একেলগতে আমালোকে খাম। এয়া মাহৰ দালিখিনি মই অকণমান শুকানতে ফ্ৰাই কৰি কেনে ৰাতি ভিজাই থৈছিলোঁ। বাকলিবিলাক কিছুমান গৈছে, কিছুমান এনে থাকিব আৰু অকণমান ওলাব, ভিজাই থৈ দিম। ইফালে মাংস হ'ব আৰু ইফালে কলমি শাক, এয়া একদম তাজা বজাৰত পাই গ'লোঁ। কলমি শাক এয়া পিছা মাছৰ লগত একদম ফ্ৰাই কৰিম ধুনীয়াকৈ। বলক এতিয়া মই সকলোখিনি পিঁয়াজ ৰচুন আদা কাটি কেনে মাংসখিনি ৰেডি থৈ কেনে গা পা ধুই পূজা কৰি কেনে ৰান্ধিম। এতিয়া মই পিঁয়াজখিনি কাটি লওঁ, একদম আলু পিঁয়াজ সকলোখিনি মই কাটি ল'লোঁ। মাংসখিনি মই একদম সানি চানি মছলা সানি কেনে তেল সানি নিমখ হালধি সানি একদম ৰাখি দিলোঁ। এতিয়া বলক মই আগতে গা পানী ধুই ল'ম। মই একদম পূজা কৰি লৈলোঁ আৰু আলহীও আহি গৈছে, পূজা শেষ। এতিয়া মই ৰান্ধিব যাম, বলক আমাৰ আলহীক দেখাম হে। ইহঁতে আলহী মায়ঙৰ পৰাই আহিছে, এয়া চাওক, এয়া বহুত দূৰৰ পৰাই আহিছে দেই। এতিয়া মই ৰন্ধা আৰম্ভ কৰিম। এতিয়া আগতে মই এয়া মাহৰ দালি খাৰটো বনাম। বহুতে চেষ্টা কৰিলোঁ, সেই কলাবিলাক গুচাব নোৱাৰিলোঁ, এনেই খাম। ইফালে একদম মই মাংস বনোৱা ষ্টাৰ্ট কৰি দিছোঁ। ইফালে ইয়াতে খাৰ দি দিলোঁ, স্পেচিয়েল খাৰৰ বাবে এয়া আদা আৰু জলকীয়া একদম দি দিলোঁ। আদাৰ গন্ধ বহুতেই ভাল লাগে। ইফালে আমাৰ কলমি শাক একদম কাটি ল'লোঁ, এয়া মাংস হৈ আছে। ইফালে আমাৰ খাৰ আঞ্জা প্ৰায় হৈ আহিছে। আমাৰ একদম খাৰ আঞ্জা ৰেডি। খাৰ আঞ্জাৰ বাবে এয়া ডাঙৰ ধনিয়া পাতা, পাহৰি গ'লোঁ, বিলাতী ধনিয়া পাতা দিলে আকৌ বহুত ধুনীয়া গন্ধ আহিব। মাংসত পানী দি দিলোঁ, এতিয়া একদম ধুনীয়াকৈ হ'বলৈ দিম। এতিয়া মই সেয়া কলমি শাকখিনি বনাম। ইফালে মই ভাত বহাই দিছোঁ, ভাতৰ পানী। ইফালে আমাৰ নাতিনী খুচিতে বহুত নাচি আছে, চাওক। বহুত খুশি। ইফালে আমাৰ একদম চিকেন ৰেডি। দালিটো দেখাই পালে। এতিয়া মই সেই কলমি শাকখিনি বনাম। তাৰপিছত শুকান জলকীয়া পুৰণত মই এয়া পাঁচফোৰণ অকণমান দিলোঁ। ইফালে আমাৰ কলমি শাকো ৰেডি হৈ গ'ল। আমাৰ এয়া কলমি শাকো একদম ৰেডি হৈ গ'ল। ভাত ৰেডি। ইফালে আমাৰ খাৰ আঞ্জা স্পেচিয়েল। আপোনালোকৰ কেনে লাগিলে বাৰু ক'ব, কমেণ্টত জনাব নিশ্চয়। এয়া হৈছে চিকেন।